মৰ্মান্তিক। মাতৃৰ শলৈ শ্মশানলৈ গৈছিল। ট্ৰাকে মহতিয়াই নিলে পুত্ৰক। মাতৃৰ চিতা জ্বলিল শ্মশানত। হাস্পাতালত পুত্ৰৰ মৰণোত্তৰ পৰীক্ষা চলিল। এক হৃদয় বিদাৰক ঘটনা ঘটিছে মহানগৰীৰ আজাৰাত। এই ঘটনাই শোকাহত কৰিছে অঞ্চলবাসীক। আত্মীয় স্বজনেই নহয়, এই ঘটনাত শোকত ম্ৰিয়মান সমগ্ৰ অঞ্চলটো। এইজন পৰাগ দাস। বিজয়নগৰ উপ ডাকঘৰৰ পৰিচালক পৰাগ দাসে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মাতৃৰ বিয়োগৰ পিছত শৱদেহ লৈ গৈছিল শ্মশানলৈ। কিন্তু মাতৃৰ শৱযাত্ৰাত ট্ৰাকে মহতিয়াই নিলে পৰাগক। ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হ'ল পৰাগক। চিকিৎসকে মৃত ঘোষণা কৰে পৰাগক। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো। শ্মশানত মাতৃৰ চিতা জ্বলি থকা সময়ত GMCHৰ মৰ্গত চলি থাকিল পৰাগৰ মৰণোত্তৰ পৰীক্ষা। এনেকুৱা মানে আজাৰত প্ৰথম ঘটনা এটা হৈ গ'ল। পিছফালৰ পৰা এখন গাড়ী খুন্দিয়াই মোৰ ভাইটিক মানে শেষ কৰি দিলে আৰু দুখ লগা আৰু তেখেতৰ ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালী এজনী। তেওঁৰ মাক ঢুকাইছে। মাকক আমি মানে শ্মশানত লৈ আহি আছিলোঁ। সিহঁত আগবাঢ়িলে আৰু তেওঁৰ ল'ৰা পংকজ দাস পিছে পিছে আহি আছিল আৰু পৰাগ দাস আহি থাকোঁতে তেওঁৰ লগত আৰু এজন বন্ধু আছিল, দুয়োজন আহি আছিলে। আহি পিছফালৰ পৰা এখন বিৰাট জোৰে ট্ৰাক এখন আহি পেলাই খুন্দা মাৰি দিলে আৰু লগৰজন বাগৰি গ'ল। পৰাগ দাসো বাগৰি গৈছে। পৰাগ দাসৰ অৱস্থাটো একদমেই মানে চিৰিয়াছ মানে কেনেকৈ স্পট বুলিয়ে ক'ব লাগিব আৰু এখন চিতাতে মাক আৰু পুতেক মানে জ্বলাব লগা হৈছে। এনেকুৱা চিটুৱেশ্যন, দুখৰ কাহিনী আৰু তাৰমানে। ২ বছৰ ধৰি ৰোগাক্ৰান্ত ৬৮ বছৰীয়া মাতৃক পৰ্যায়মানে শুশ্ৰূষা কৰিছিল পৰাগে। কিন্তু কোনেও ভবা নাছিল মাতৃৰ মৃত্যুৰ দিনটোতেই পৰাগো যে গুচি যাব। ২ সন্তানৰ পিতৃ পৰাগৰ মৃত্যুৱে শোকদগ্ধ কৰি তুলিছে সকলোকে। ভিডিঅ' জাৰ্নেলিষ্ট ৰমেন দাসৰ সৈতে আজাৰাৰ পৰা উৎপল দাসৰ ৰিপৰ্ট, NKTV+।